ওয়েলকাম টু আরএস স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাস 7 মেথছৰ 5 নম্বৰ লেসন ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম অনুশীলনী 5C 4 নম্বৰৰ পৰা অংকখিনি কৰিম। প্ৰশ্নটো হ'ল তলত দিয়া ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ দিয়া আছে, ত্ৰিভুজটো সমকোণী হয় নে নহয় পৰীক্ষা কৰা। এতিয়া আমি 1 নম্বৰ কৰিম। এটা ত্ৰিভুজ ধৰাচোন ABC, এটা ত্ৰিভুজ আমি ধৰিলো নিজৰ ফালৰ পৰা ABC এটা ত্ৰিভুজ। ইয়াৰ সবতকে দীঘল বাহুডালৰ নাম কৰ্ণ হয়, কৰ্ণবাহু ত্ৰিভুজ ধৰিছে। এইটো 10 সেন্টিমিটাৰ ধৰিলো আৰু AB আমি ধৰিলো কিমান 8 সেন্টিমিটাৰ, BC ধৰিলো 6 সেন্টিমিটাৰ। যদি প্ৰশ্নটোত এই কৰ্ণবাহু ত্ৰিভুজ স্কয়াৰ ইয়াক স্কয়াৰ কৰিলে যিমান হয়, এই দুটা মানে AB আৰু BC ক স্কয়াৰ কৰিলে যোগ কৰি যিমান হ'ব AR সমান হলে ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ব। এতিয়া আমি কৰি লও। ধৰা হল কৰ্ণ সমান সমান কিমান ধৰিলো, এইটো কাৰণ 10 সেন্টিমিটাৰ। বাকি এটাক ভূমি ধৰিম। ভূমি সমান সমান ধৰাচোন মই 6 সেন্টিমিটাৰ ধৰিলো আৰু লম্ব সমান সমান 8 সেন্টিমিটাৰ। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কিমান আছিলে, কৰ্ণ স্কয়াৰ সমান সমান ভূমি স্কয়াৰ প্লাস লম্ব স্কয়ার। এতিয়া আমাৰ এটো হল লেফট হ্যান্ড সাইড, এখিনি হল রাইট হ্যান্ড সাইড। আমি লও লেফট হ্যান্ড সাইড। লেফট হ্যান্ড সাইড কিমান আছে, কৰ্ণ স্কয়ার। কৰ্ণৰ মান কিমান আছিল, 10 ধৰিছিলো, 10 সেন্টিমিটাৰ স্কয়ার হলে কিমান হ'ব 100 সেন্টিমিটার স্কয়ার। তে রাইট হ্যান্ড সাইডত কিমান আছে, রাইট হ্যান্ড সাইড কি আছে, ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। তে ভূমিৰ মান কিমান আছে, ভূমি আছে 6 সেন্টিমিটার না, 6 সেন্টিমিটার হোল স্কয়ার প্লাস লম্ব কিমান আছে 8 সেন্টিমিটার হোল স্কয়ার। তে ইয়াত 6 সেন্টিমিটার 6 এর উপর স্কয়ার হলে কিমান হয়, 6 এর উপর স্কয়ার হলে 36 সেন্টিমিটার স্কয়ার প্লাস এটো 64 সেন্টিমিটার স্কয়ার। 36 আর 64 প্লাস করলে কিমান হয় 100 সেন্টিমিটার স্কয়ার। যেহেতু লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান হৈছে, মানে কৰ্ণ স্কয়ার আৰু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার মান সমান হৈছে, তেতিয়াহলে আমি ক'ব পাৰো এই ত্ৰিভুজটো এটা কি সমকোণী ত্ৰিভুজ। আমি লিখি দিও যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড, এতেকে এইটো এটা এটা সমকোণী ত্রিভুজ হব। এটা বস্তু মনত ৰাখিবা, যদি ত্ৰিভুজৰ বাহুৰ যোগ দিয়া থাকে, সৰু বাহু দুটাক বৰ্গ কৰিবা আৰু ডাঙৰ বাহু দুটাক বৰ্গ কৰিবা, বাহুটোক বৰ্গ কৰিবা। যদি সৰু বাহু দুটাক বৰ্গ কৰি যোগ কৰিবা যিমান হ'ব, ডাঙৰ বাহুৰ বৰ্গৰ সমান হলে সেই বাহু কেইটাই গঠন কৰা ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয়। আশা কৰো বুজি পাইছা। 2 নম্বৰত কিমান আছে, ধৰা হল কৰ্ণ সমান সমান 9 সেন্টিমিটার, ভূমি সমান সমান 7 সেন্টিমিটার আৰু লম্ব ইকুয়াল কিমান ধৰিলো 5 সেন্টিমিটার। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল সূত্ৰ, কৰ্ণ স্কয়ার সমান সমান ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। কে আমি কি কৰিম, ফার্স্টত লেফট হ্যান্ড সাইড ধৰিলো। লেফট হ্যান্ড সাইড কিমান আছে, কৰ্ণ স্কয়ার, কৰ্ণৰ মান কিমান আছে 9 সেন্টিমিটার আছে, 9 স্কয়ার তে কিমান হ'ব 81 সেন্টিমিটার আছে, সেন্টিমিটার উপৰতো স্কয়ার দি দিয়া। ইয়া রাইট হ্যান্ড সাইড কিমান আছে, রাইট হ্যান্ড সাইড আছে ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল ভূমির মান কিমান আছে, ভূমি ধৰিছিলো আমি 7 সেন্টিমিটার, 7 স্কয়ার প্লাস লম্বৰ মান 5 স্কয়ার। 7 স্কয়ার মানে হল 49 প্লাস 5 স্কয়ার মানে হল 25। যোগ কৰিলে কিমান হয় 4 5 আৰু 9 14 14 4 থাকিব 1 6 4 আৰু 2 6 আৰু 1 7 সেন্টিমিটার স্কয়ার। যেহেতু আমি লিখিব পাৰো যেহেতু
লেফট হ্যান্ড সাইড নট ইকুয়াল রাইট হ্যান্ড সাইড থেকে প্রদত্ত বাহু কেইটাই থেকে প্রদত্ত বাহু কেইটাই সমকোণ গঠন নকৰে সকলো বুজি পাইছা 5 নম্বৰ প্ৰশ্নটো হ'ল 25 মিটাৰ দীঘল ৰছী এডালৰ এটা মূৰ 20 মিটাৰ উচ্চতাৰ এটা উলম্ব খুঁটিৰ শীৰ্ষত বান্ধি থোৱা আছে ৰছীডালৰ আনটো মূৰ মাটিৰ এটা স্থানত সংলগ্ন কৰা আছে যাতে ৰছীডাল পোন হৈ থাকে খুঁটিটোৰ গুৰিৰ পৰা ৰছীডালৰ মাটিত সংলগ্ন স্থানলৈ দূৰত্ব কিমান আমি এটা চিত্ৰ আঁকিলো চিত্ৰ সহায়ত বুজিলো ধৰা হ'ল এইটো এটা খুঁটি আৰু ইয়াৰ পৰা খুঁটিৰ ওপৰৰ মূৰৰ পৰা ৰছী মাটিৰ যিকোনো অংশত এটা ৰছী টানি দিছো এইটো তে আমাৰ উলিয়াবলৈ কৈছে এই খুঁটিটোৰ গুৰিৰ পৰা ৰছীডালৰ দৈৰ্ঘ্য কিমান দূৰত্বত ৰছীডাল আছে তে এইটো ধৰাচোন মই এ ধৰিলো টু বি ধৰিলো সি ধৰিলো এবিসি ৰ ত্ৰিভুজৰ নিচিনা হৈ গৈছে যেহেতু ৰছীডালৰ দৈৰ্ঘ্য হিয়তে 25 মিটাৰ কৈছে তে এইটো হ'ব 25 মিটাৰ আৰু খুঁটিডালৰ দৈৰ্ঘ্য আছে 20 মিটাৰ তে আমাৰ উলাবলৈ কৈছে দূৰত্বটো তে দূৰত্ব বিসি আছে তে আমাৰ কি দিয়া আছে এইকেটা লিখি লও কি দিয়া আছে খুঁটিটোৰ উচ্চতা দিয়া আছে এবি কিমান দিছে 20 মিটাৰ আৰু ৰছীডালৰ দৈৰ্ঘ্য কিমান দিছে 25 মিটাৰ তে আমাৰ উলিয়াবলৈ কৈছে বিসি মানে খুঁটিটোৰ গুৰিৰ পৰা ৰছীডালৰ মাটিত সংলগ্ন স্থানলৈ দূৰত্ব উলিয়াবলৈ কৈছে তে আমি কাৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে কাৰ মান উলিয়াব কৈছে বিসি আমি বিসি ৰাখি দিলো সমান চিনৰ ৰাইট লেফট সাইডত বিসি সমান √/, কাৰণ আমি সূত্ৰখিনি আগতে লিখি দিয়া আছে AC স্কয়ার মাইনাস কি হ'ব AB স্কয়ার তে AC এর মান কিমান আছে 25 মিটার স্কয়ার মাইনাস AB এর মান 20 মিটার স্কয়ার তে 25 স্কয়ার মানে হল 625 মাইনাস 20 স্কয়ার মানে হল 400 তে 625 এর পৰা 400 গুছি গলে থাকিব 225 একক মিটার স্কয়ার হৈ যাব যে 225 ৰ বৰ্গমূল কিমান হ'ব 15 মিটাৰ ঠিক আছে এতেকে আমি লিখিব পাৰো কি এতেকে খুঁটিটোৰ কি লিখিছে খুঁটিটোৰ গুৰিৰ পৰা ৰছীডালৰ মাটিত সংলগ্ন স্থানলৈ দূৰত্ব মানে বিসি ইকুৱেল 15 মিটাৰ আকলো বুজি পাইছা তিয়া 6 নম্বৰ প্ৰশ্নটো হ'ল এজন মানুহে এটা অৱস্থানৰ পৰা পূব দিশত 10 মিটাৰ দূৰত্ব গৈ উত্তৰ মুৱাকৈ ঘূৰি 24 মিটাৰ দূৰত্ব গ'ল আৰম্ভণি আৰু শেষ অৱস্থানৰ মাজৰ দূৰত্ব লিও আমি পূব পশ্চিম উত্তৰ দক্ষিণ আমি লিখি লৈছো ধৰাচোন মানুহজনে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰম্ভণিৰ দূৰত্ব কোন ফালে গৈছে পূব ফালে গৈছে কিমান মিটাৰ 10 মিটাৰ আকৌ হি 10 মিটাৰ যোৱাৰ পিছত উত্তৰ মুৱাকৈ মানে ওপৰ ফালে কিমান গৈছে 24 মিটাৰ গৈছে এতিয়া হলে এটো হল আৰম্ভণি আৰু এটো হল শেষ প্ৰান্ত তে আমাৰ আৰম্ভণি আৰু শেষৰ অৱস্থানৰ মানে আৰম্ভণি আৰু শেষৰ অৱস্থানৰ মাজৰ দূৰত্ব উলিয়াবলৈ কৈছে তেতিয়ালে এইখিনিৰ পৰা এইখিনি দূৰত্ব দিছে 10 মিটাৰ এইখিনিৰ পৰা এইখিনি 24 মিটাৰ ধৰচোন আমি ইয়াত লিখিলো এ বি সি এটা সমকোণী ত্ৰিভুজ হৈছে আৰু তেতিয়া হলে এটো কি হ'ব সমকোণৰ বিপৰীত ছাইডত থকা বাহুডালৰ নাম অতিভুজ বা কৰ্ণ এতিয়া কি দিয়া আছে আমি এটো লিখি লও আমি ডাইৰেক্ট চিত্ৰ পৰা কৰিব পাৰো কিমান আছে AB এর মান কিমান দিছে ইজ ইকুৱেল 24 মিটাৰ আৰু BC ইকুৱেল কিমান দিছে 10 মিটাৰ আমাৰ উলিয়াব লাগে AC তে কাৰ সূত্ৰ প্ৰয়োগ কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে তোমালোকে চিত্ৰখিনি কৰি লবা কেনে আছিল AC কি হয় এই ত্ৰিভুজৰ কৰ্ণ হয় AC ইকুৱেল √/, কি আছিল AB স্কয়াৰ প্লাস BC স্কয়াৰ আমি
এবিৰ মান কিমান আছে এবিৰ মান আছে 24 হোল স্কয়ার প্লাস বিসির মান 10 হোল স্কয়ার তে 24 স্কয়ার মানে হল 576 প্লাস 10 স্কয়ার মানে হল 100 প্লাস কেলে কিমান হ'ব 676 একক কি আছিল মিটার স্কয়ার তে 676 এর বর্গমূল কিমান হৈ আছে 676 ক আমি লিখিব পাৰো 26 হোল স্কয়ার স্কয়ার রুট ক্যান্সেল হলে কিমান হ'ব 26 মিটার আছে মিটার এককত লিখিব পাৰো আমি কিমান পাইছো ঠিক আমি লিখিব পাৰো এতেকে নির্ণয় দূরত্ব মানে যেটো উলিয়াব কৈছে সেই দূরত্ব কিমান পাইছো 26 মিটার আকৰো বুজি পাইছা 7 নম্বৰ প্ৰশ্নটো হল কাহৰ চিত্ৰত xyz এটা সমকোণী ত্ৰিভুজ xyz এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ এংগল y = 90 ডিগ্ৰী যদি xy = yz আৰু xz² = 32 cm² তেন্তে xy এর মাপ উলিওয়া এটি দিয়া আছে কি আমি লিখিলো দিয়া আছে কিমান দিছে xz² = 32 cm² আকৌ আৰু এটা দিছে xy = yz তেমি ধৰা হল লিখিলো ধৰা হল কিবা এটা মানটো ধৰিব লাগিব ন ইয়াৰ মান ধৰিলো xy সমান সমান yz এই দুইটাৰ মান আমি a বুলি ধৰিছো xy ও a ধৰিছো yz ও a ধৰিছো তেতিয়ালে আমি পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল কৰ্ণ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তে আমি ইয়াৰ পৰা কৰ্ণ কোণটো লিখিব পাৰো xz² = xy² প্লাস yz² তে xy এর মান কেটা বহাই যাও xy এর মান কিমান আছিল xy² এর মান আছিল 32 xy এর মান আছিল সরি xz এর z² এর মান আছিল 32 xy এর মান আছে কিমান a বলি ধৰিছো a² প্লাস এটো আমি a² বলি লিখিম তে আমি কি পাৰো 32 = a² কেটা আছে 2a² আমি 32a² ইফালে দিলো ইকুয়াল 32 লিখিব পাৰো সমান চিন ইফাল তেমি a² ৰাখি দিলে কিমান হ'ব 32/2 কটাকটি কৰিলে 16 এককটো কি আছিল সেন্টিমিটার স্কয়ার তে আমাৰ a² এর মান না লাগে আমাৰ লাগে কার মান a = কিমান হ'ব √16 সেন্টিমিটার স্কয়ার √16 সেন্টিমিটার স্কয়ার আমি কিমান লিখিব পাৰো 4 সেন্টিমিটার এর মান কিমান পাইছো 4 সেন্টিমিটার এতেকে আমি লিখিব পাৰো এতেকে xy এর মাপ x এর মাপ কেমন হ'ব কারণ xy আৰু yz a আছিল এর মান যেমন পাইছো এটোই হ'ব xy এর মান কিমান হ'ব 4 সেন্টিমিটার আহা করো বুঝি পাইছা 8 নম্বৰ প্ৰশ্নটো হল কাহৰ চিত্ৰত AB আৰু CD দুটা উলম্ব খুঁটি ইহতৰ উচ্চতা ক্ৰমে 6 মিটাৰ আৰু 11 মিটাৰ মানে AB আৰু CD কিমান দিছে 6 মিটাৰ আৰু 11 মিটাৰ যদি BD 12 মিটাৰ হয় BD কত আছে BD কিনিৰ মান কিমান দিছে 12 মিটাৰ এইখিনিৰ মান 6 মিটাৰ এইখিনিৰ মান তাহলে কি এই গোটেইখিনিৰ মান কিমান দিছে 11 মিটাৰ তেন্তে AC উলিয়াব কৈছে যদি আমি AE এটা লম্বত আনিব কৈছে তেতিয়া হলে এইটো AEC বা ACE এটা সমকোণী ত্ৰিভুজ আছে না তাহলে আমি লিখিব পাৰো যেহেতু BD আৰু AE সমান হয় তেতিয়া হলে এইটো 12 মিটাৰই হ'ব AB আৰু DE সমান হলে এটো 6 মিটাৰ হৈছে এই গোটেইখিনি যদি 11 মিটাৰ হয় দেখি এইখিনি কিমান হ'ব 11 পৰা 6 গুছি গলে থাকিব কিমান 5 ঠিক আছে আমি এখিনি কৰি লও সলিউশনত কি দিয়া আছে কি আমি লিখি লও আমি লিখি লও যে দিয়া আছে AB সমান 6 মিটার CD সমান 11 মিটার আৰু BD সমান 12 মিটার যেহেতু আমি লিখিব পাৰো যেহেতু BD সমান AE BD সমান AE সমান কিমান হ'ব তেতিয়া হলে 12 মিটার আকৌ এটা আছে AB সমান DE তাহলে কেমন হবে ইকুয়াল 6 মিটার এটা কো পারো যে CE প্লাস DE
এই দুটা মিলি কি হয় CD হয় মানে CE প্লাস DE এইখিনি মিলি CD হৈছে তেতিয়াহ'লে আমি মান বহাই দিওঁ CE ৰ মান কিমান পাইছে CE ৰ মান আমি নাজানো ইয়াত দিয়া নাই প্লাস DE ক'ত পাইছো DE = 6 মিটাৰ CD কিমান আছে CD আছিল 11 মিটাৰ তেতিয়াহ'লে CE ৰাখি দিয়া CE ইকুৱেল কিমান আছে 11 - 6 মিটাৰ ইকুৱেল 5 মিটাৰ আমি 5 মিটাৰ লিখিছিলো এতিয়া আমি চিত্ৰৰ পৰা ক'ব পাৰো যে ACE সমকোণী ত্ৰিভুজৰ পৰা আমি লিখিব পাৰো এতেকে ACE সমকোণী ত্রিভুজত কার সূত্র উপপাদ্য ইউজ করিম পাইথাগোরাসের উপপাদ্য মতে লিখি লও পাইথাগোরাসের উপপাদ্য মতে কার মান উলিয়াব কৈছে চিত্ৰত AC ৰ মান উলিয়াব AC যেহেতু কর্ণ হয়েছে AC ইকুয়াল √/, কি লিখিব পাৰো আমাৰ AE প্লাস EC AE স্কয়ার প্লাস CE স্কয়ার তে AE এর মান আমি কেমন পাইছো সরি দেখুন দে AE এর মান আমি কেমন পাইছো AE কত আছে AE 12 আৰু ECE 5 আমি লিখি দিও 12 স্কয়ার প্লাস CE হল 5 স্কয়ার 12 স্কয়ার মানে 144 প্লাস 5 স্কয়ার মানে 25 দুইটা যোগ কৰিলে কিমান হয় 169 হৈ আছে 169 বর্গমূল কিমান হ'ব 13 একক কি আছিল মিটার তাকে আমি লিখি দিও এতেকে নির্ণয় মান সমান কিমান পাইছো 13 মিটার আকো সকলে বুজি পাইছা কি পোষ্ট মাই চ্যানেল সাবস্ক্রাইব কৰিবা কমেন্ট কৰিবা তোমালোকে সাপোর্ট কৰিলে এনেকুৱা ভিডিও আৰু পাই থাকিবা থ্যাংক ইউ